নমস্কাৰ শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল ইনফৰ্ম হাবৰ আন এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। এটা অতি জৰুৰী খবৰ আৰু মধ্যাহ্ন ভোজন বিদ্যালয়বিলাকত প্ৰদান কৰা হয় অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলক আৰু সেই সংক্ৰান্ততে এটা নতুন কথা ওলাইছে যে মধ্যাহ্ন ভোজনত এইবাৰ ছাত্ৰ ছাত্ৰীসকলে স্বাস্থ্যসন্মত পানীয় খাবলৈ সক্ষম হ'ব আৰু এই সম্পৰ্কে এখন আচলতে বাতৰি কাকতত এটা বিশেষ বাতৰি প্ৰচাৰ হৈছিল। সেই বাতৰিটোৰ আলমত আপোনালোকক কথাখিনি অৱগত কৰাবলৈ চেষ্টা কৰিম। এইটো আছিল সেই বাতৰিৰ শিৰোনাম আৰু ইয়াত উল্লেখ কৰিছে চাইটু ৰাগী মাল্টি নিউট্ৰিয়েণ্ট হেল্থ ড্ৰিংক মধ্যাহ্ন ভোজনত এইবাৰ স্বাস্থ্যসন্মত পানীয় এনেধৰণৰে উল্লেখ কৰি লিখিছে 250 মিলিলিটাৰ এগিলাচ পানীত থাকিব চাউল, ৰাগী, চৰ্বিবিহীন চয়াবিন, হালধি, নিমখ, দালচেনি আৰু গুড়ৰ মিশ্ৰণ। তাৰ পৰৱৰ্তী এই অংশখিনিত উল্লেখ কৰিছে মধ্যাহ্ন ভোজনত দাইল, ভাত, কণীয়ে নহয় এইবাৰ শিক্ষাৰ্থীয়ে খাবলৈ পাব এবিধ বিশেষ পানীয়। বিদ্যালয়লৈ আহি প্ৰাৰ্থনা কৰাৰ পাছত অৰ্থাৎ শ্ৰেণী আৰম্ভ হোৱাৰ আগত এবিধ বিশেষ পানীয় পান কৰোৱা হ'ব শিক্ষাৰ্থীসকলক। এই চাউলৰ গুড়ি, ৰাগীৰ গুড়ি, চৰ্বিবিহীন চয়াবিন, হালধি, নিমখ, দালচেনি পাউডাৰ আৰু গুড়ৰ মিশ্ৰণেৰে প্ৰস্তুত কৰা বিশেষ পানীয়বিধ শিক্ষাৰ্থীয়ে পান কৰিবলৈ যোগান ধৰিব সমগ্ৰ শিক্ষাই। উল্লেখযোগ্য যে শিক্ষাৰ্থীৰ পুষ্টি সাধনৰ বাবে PM পোষণৰ অধীনত ইতিমধ্যে বিভিন্ন পুষ্টিৰ খাদ্য তালিকাৰে মধ্যাহ্ন ভোজনৰ ব্যৱস্থা কৰা হৈ আহিছে চৰকাৰী শিক্ষানুষ্ঠানত আৰু পুষ্টিকৰ খাদ্যৰ এই তালিকাত ইতিমধ্যে কণীও সংযোজন কৰা হৈছে। কৰ্ণাটকৰ শ্ৰী সত্যসাই অন্নপূৰ্ণা ট্ৰাষ্টৰ সহযোগত অসমৰ চাহ বাগিচা আৰু অনুসূচিত জাতি অধ্যুষিত অঞ্চলত PM পোষণৰ অধীনত সামৰি লোৱা বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক চাইটু ৰাগী মাল্টি নিউট্ৰিয়েণ্ট হেল্থ ড্ৰিংক পৰিৱেশনৰ বাবে এটা পাইলট প্ৰজেক্ট ইতিমধ্যে আৰম্ভ হৈছে। স্বাস্থ্যৰ বাবে পুষ্টিকৰ পানীয় পৰিৱেশনৰ পাইলট প্ৰকল্পটো চলিত বছৰৰ 31 মাৰ্চলৈকে PM পোষণ চলি থকা প্ৰতিখন বিদ্যালয়ৰ প্ৰতিগৰাকী শিক্ষাৰ্থীক সামৰি লোৱা হ'ব। প্ৰতিগৰাকী শিক্ষাৰ্থীক প্ৰাৰ্থনা পাছত বা শ্ৰেণী আৰম্ভ হোৱাৰ আগত 250 মিলিলিটাৰকৈ 1 গিলাচকৈ চাইটুৰ ৰাগী নিউট্ৰিয়েণ্ট হেল্থ ড্ৰিংক পানৰ ব্যৱস্থা কৰিব। তাৰ পিছৰ এই অংশখিনিত আৰু এটা কথা উল্লেখ কৰিছে যে বিদ্যালয়সমূহে চাইটুৰ ৰাগী নিউট্ৰিয়েণ্ট হেল্থ ড্ৰিংক পৰিৱেশনৰ আগতে কোনো শিক্ষক, ৰান্ধনী সহায়িকা বা মাতৃগোটৰ সদস্যই ছাত্ৰ ছাত্ৰীসকলক পৰিৱেশন কৰাৰ আগতে পানীয়বিধৰ সোৱাদ ল'ব লাগিব। বিদ্যালয়সমূহে নিজ নিজ শিক্ষাখণ্ডৰ কাৰ্যালয়ৰ পৰা আবণ্টিত পৰিমাণৰ চাইটুৰ ৰাগী নিউট্ৰিয়েণ্ট হেল্থ পাউডাৰ আৰু গুড় সংগ্ৰহ কৰি পৰিষ্কাৰ পৰিচ্ছন্নভাৱে মজুত ৰখাটো নিশ্চিত কৰিব লাগিব আৰু সামগ্ৰীসমূহ কীট পতংগৰ পৰা সুৰক্ষিত কৰি ৰাখিব লাগিব। উল্লেখযোগ্য যে 100 গৰাকী শিক্ষাৰ্থীৰ বাবে বিশেষ পানীয়বিধ প্ৰস্তুত কৰিবলৈ 25 লিটাৰ খোৱা পানী, 1 কেজি ৰাগী আৰু 1 কেজি গুড়ৰ প্ৰয়োজন হ'ব। এনেধৰণৰে এই গোটেই কথাখিনি আচলতে ইয়াত উল্লেখ কৰিছে যে মধ্যাহ্ন ভোজনত বৰ্তমান ছাত্ৰ ছাত্ৰীসকলক কণীৰ উপৰিও যি আমাৰ মেনু অনুসৰি খাদ্য ব্যৱস্থা খোৱা হৈ আছে তাৰ পৰিৱৰ্তে এই বিশেষ পানীয় ছাত্ৰ ছাত্ৰীসকলে খাবলৈ সক্ষম হ'ব। গতিকে ছাৰ বাইদেউসকল এইটোৱে আছিল সেই বাতৰিৰ শিৰোনাম আৰু কথাখিনি গুৰুত্ব বুজি উপস্থাপন কৰিবলৈ চেষ্টা কৰিলোঁ আৰু আশা কৰিছোঁ আজিৰ এই আলোচ্য শিতানে আপোনালোকক উপকৃত কৰিব। সকলো ভালে থাকিব। নমস্কাৰ, টেক কেয়াৰ।